এই দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো এইখন বাহন আৰু এই বাহনত আমি এই বাহনৰ লগে লগে আপোনালোকক সকলো দৃশ্যৱলী দেখুৱাই যাম শেষবাৰৰ বাবে নিজৰ ঘৰলৈ আহিছে আৰু এই মুহূৰ্তত 6 মাইল হৈ তেওঁৰ ঘৰলৈ আহিছে ঘৰত সকলো মাংগলিক কাম সম্পন্ন কৰা হ'ব আৰু ইয়াৰ পিছত পুনে পুনে লৈ যোৱা হ'ব অন্য এক স্থানলৈ আৰু এই দৃশ্যৱলী আমি প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম দৃশ্যৱলী আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো পুত্ৰ আছে লগত আৰু পুত্ৰৰ সৈতে কংগ্ৰেছৰ সকলো কৰ্মীবৃন্দ আছে আৰু সকলোৱে একেলগ হৈ এই কাম সম্পন্ন কৰি থকাৰ এই দৃশ্যৱলী আমি আপোনালোকক দেখুৱাই আছো বাসগৃহলৈ অন্তিমবাৰৰ বাবে লৈ অনা হৈছে যিগৰাকী ব্যক্তিক সকলোৱে ভাল পাইছিল আৰু হেয়া দেখুৱাই দিছে স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিছিল ওলাই আহি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি দৰ্শকসকলক দেখুৱাই আছো এই পৰিৱেশটো স্মিতাৰ জৰিয়তে পোনপটীয়াভাৱে আমি দেখুৱাইছো ইতিমধ্যে চৰকাৰী বাসভৱন গৈ আহি পাইছে সেই বাহনখন আমি দেখুৱাই আছো সেই সামগ্ৰিক দৃশ্যাৱলী ধ্ৰুৱৰ স্মিতাৰ জৰিয়তে মহানায়কৰ শেষ বিদায় অন্তিম মুহূৰ্তৰ শেষ যাত্ৰাৰ এই দৃশ্য কেতিয়াও উভতি নহা বাটে গ'লগৈ তেওঁ আমাৰ মাজৰ পৰা সেইখন চৰকাৰী বাসভৱনলৈ গৈছে যোৱা 3টা বছৰ তাতে তেওঁ কটাইছিল আজি তেওঁ অকল নিথৰ দেহ হৈ গৈছে আৰু দেখিবলৈ পোৱা গৈছে চৌদিশে শোকাকুল পৰিৱেশ আৱেগিক হৈ পৰিছে সকলো মৰ্মাহত হৈছে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছো প্ৰতিটো মুহূৰ্তৰ দৃশ্যাৱলী আমাৰ কেমেৰাত আবদ্ধ হৈছে আজি পঞ্চভূতত বিলীন হৈ যাব এগৰাকী মহানায়কৰ নিথৰ দেহ ৰৈ যাব মাথো তেওঁ দি যোৱা অৱদান সকলোখিনি যাতে চিৰযুগমীয়া হৈ ৰওক তেওঁ দিয়া অৰিহণাখিনি তেওঁ দিয়া অৱদানখিনি যাতে চিৰযুগমীয়া হৈ ৰওক সেয়া সকলোৱে বাঞ্ছা কৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে পোনপটীয়াভাৱে আমি দেখুৱাই আছো পুত্ৰ গৌৰৱ গগৈ প্ৰতিটো মুহূৰ্তত সংগ দিছে কংগ্ৰেছ নেতৃবৃন্দসকল আছে কফিনটো নমাবৰ বাবে যুঁজা চলাই আছে এক্সক্লুচিভ দৃশ্য দেখুৱাই আছো ইয়া টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে যুঁজা চলাইছে চৰকাৰী বাসভৱন আহি পাইছে আত্মীয় স্বজনে মাংগলিক কাৰ্য সম্পন্ন কৰিব নিথৰ দেহত মাহ হালধিৰে গা ধুওৱা হ'ব অন্তিমবাৰৰ বাবে পত্নী ডলি গগৈয়ে সেৱা জনাব প্ৰণাম জনাব স্বামীক এচিৰ বিদায় দিয়াৰ এই অন্তিম মুহূৰ্তৰ দৃশ্য সঁচাই অধিক কৰুণ হৈ পৰিছে সকলোৱে কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন পৰিয়ালবৰ্গ যিসকল তাত উপস্থিত লোক আছে সকলোৱে আজি মৰ্মাহত হৈছে যোৱা কেইদিনতো আমি দৰ্শকক দেখুৱাইছিলো জনতাৰ নেতা বুলি যাক আচলতে কোৱা হয় সকলোৰে প্ৰিয় আছিল যিগৰাকী নেতা তেওঁক শ্ৰদ্ধা জনাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছিল সকলোৱে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কলাক্ষেত্ৰৰ বাকৰিত তেওঁ যাত্ৰা পথত সংগ দিয়ে বহু গুণমুগ্ধই এক বিৰল মুহূৰ্ত আৰু এই সমূহ স্মৃতি সকলোৱে সজীৱ কৰি ৰাখিবৰ বাবে কেমেৰাত আবদ্ধ কৰিছে যদি কোনোৱে মোবাইলত আবদ্ধ কৰিছে আমি দেখুৱাই আছো এই কফিনটো ইতিমধ্যেই নমোৱাৰ ব্যৱস্থা কৰিছে সময় অতিবাহিত হৈ আছে সময় যিমান পাৰ হৈছে যিমানেই সময় আগবাঢ়ি গৈছে সিমানেই যেন আৱেগিক হৈ পৰিছে সকলো কেতিয়াও আৰু এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদ এগৰাকী জনপ্ৰিয় নেতাক ৰাইজে দেখিবলৈ নাপায় আৰু তেওঁক শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ ৰাইজৰ এইদৰে ভোট পোৱা দেখা গৈছে আৰু এই মুহূৰ্তত যিসকল লোক তাত উপস্থিত আছে যিসকল গুণমুগ্ধ আচলতে তাত উপস্থিত আছে সকলোৱে অন্তৰ আত্মাই কান্দি উঠিছে চকু সেমেকি উঠিছে যেটো প্ৰিয় নেতাজনক আজি তেওঁলোকে বিদায় দিব
এইগৰাকী মহানায়কক বিদায় জনাব। আমি যিটো চৰকাৰী বাসভৱন দৰ্শকসকলক দেখুৱাই আছো, এইটো বাসভৱনতে আচলতে যোৱা ৩টা বছৰ ধৰি তেওঁ কটাইছিল পৰিয়ালৰ সৈতে, আত্মীয় স্বজনৰ সৈতে, আৰু যিসকল ৰাজনীতিবিদ আছে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিছিল বিভিন্ন সময়ত। আৰু এই পথেৰে তেওঁ কেতিয়াও নাহে, কেতিয়াও নহা বাটেই গ'লগৈ তেওঁ। আৰু আমাক ধ্ৰুৱই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশটো। গেটৰ বাহিৰৰ পৰা কিছু আচলতে দৃশ্য সংগ্ৰহ কৰিছে সাংবাদিকসকলে। কিছু সংখ্যক লোককহে আচলতে ভিতৰলৈ সোমাবলৈ দিয়া হৈছে, ভিৰ কৰিবলৈ আচলতে দিয়া হোৱা নাই। এইখিনি সময় কেৱল পৰিয়ালৰ বাবে, এইখিনি সময় কেৱল আত্মীয় স্বজনৰ বাবে। আচলতে কিছু মাংগলিক নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি এইখিনি মুহূৰ্তত সম্পন্ন কৰিব, নিয়াৰিকৈ যাতে সম্পন্ন কৰিব পাৰে তাৰ বাবে ভিৰ কৰিবলৈ আচলতে দিয়া হোৱা নাই। কিছু সংখ্যক লোককহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। একেবাৰে ভাগি পৰিছে পত্নী ডলি গগৈ। কালি সন্ধিয়াৰ ভাগতো ডলি গগৈ গৈ উপস্থিত হৈছিল গৈ কলাক্ষেত্ৰৰ বাকৰিত, স্বামীৰ কাষত এপলক থিয় দিছিল, চাই ৰৈছিল স্বামীৰ মুখখনি শেষৰ বাৰৰ বাবে। কেতিয়াও আচলতে দেখিবলৈ নাপায় তেওঁৰ স্বামীৰ লগত কটোৱা যিখিনি সময় অতিবাহিত কৰিছিল সেয়া যেন স্মৃতি হৈ ৰ'ব। কিছু মুহূৰ্তৰ পাছতেই পত্নী, কন্যা, পুত্ৰ, বোৱাৰী, আত্মীয় স্বজন, নাতি সকলোৱে প্ৰণিপাত জনাব যাতে পিতৃৰ, স্বামীৰ যাতে আত্মাই স্বৰ্গত স্থান পায় আৰু আত্মাৰ সদ্গতিৰ বাবে সকলোৱে প্ৰাৰ্থনা আগবঢ়াব নেদেখাজনৰ ওচৰত। মৃত্যু আচলতে চিৰ সত্য। বিশ্বাস নহলেও বিশ্বাস কৰিবই লাগিব। আচলতে এয়া সকলোৰে বাবে এক চিৰন্তন সত্য। কিন্তু সেই মৃত্যুৰ যি শেষ মুহূৰ্ত আচলতে সেয়া কোনেও আচলতে ভাবিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে। এক অসহনীয় এটা পৰিৱেশ। আমি দেখুৱাই আছো সেই সামগ্ৰিক পৰিৱেশটো চৰকাৰী বাসভৱনৰ, তৰুণ গগৈদেৱৰ এই চৰকাৰী বাসভৱনৰ এইখিনি স্থানতে হয়তো তেওঁ যোৱা ৩টা বছৰে বহু পৰিয়ালৰ সৈতে আচলতে বহু আমোদন বিনোদনত তেওঁ ব্যস্ত আছিল। নাতিনীৰ সৈতে উমলিছিল তেওঁ, নাতিনীৰ সৈতে খেলা ধূলা কৰিছিল। তেওঁৰ স্বভাৱসুলভ এটা মন আছিল। যদিও তেওঁৰ বয়স হৈছিল, যদিও তেওঁ এগৰাকী বিজ্ঞ ৰাজনীতিবিদ, কিন্তু তেওঁ স্বভাৱটো খুব সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল বুলি পৰিয়ালে কালি কৈছিল। আৰু সকলোৱে যিসকলে আচলতে তেওঁক লগ পাইছিল, যিসকলে তেওঁৰ সান্নিধ্য লাভ কৰিছিল, সকলোৰে মুখত এটাই মাত্ৰ কথা, অতি অসাধাৰণ এগৰাকী ব্যক্তি, খুব সাধাৰণ সুলভ এটা মন থকা এগৰাকী ব্যক্তি, সহজ সৰল এগৰাকী ব্যক্তি। ৰাজনীতিক লৈ কেতিয়াও তেওঁ গৰ্ব কৰা নাছিল, তেওঁ নিজক লৈ কেতিয়াও গৰ্ব কৰা নাছিল। আৰু সেইগৰাকী ৰাজনীতিবিদ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। নিয়তিৰ ওচৰত হাৰ মানিলে দুৰন্ত এগৰাকী তৰুণে, আৰু সকলোৰে পৰা চিৰ বিদায় ললে, মেনালি মাগিলে এই পৃথিৱীৰ পৰা। আৰু বিদায়ৰ এই মুহূৰ্তখিনি অতি কৰুণ হৈ পৰিছে। আৰু এতিয়া যুঁজা চলাই আছে, প্ৰস্তুতি চলাই আছে। আচলতে যিখিনি যাৱতীয় কাম কাজ, মাংগলিক কাম কাজ, সেইখিনি সম্পন্ন হ'ব। পত্নী ডলি গগৈয়ে শেষবাৰৰ বাবে
হাত ফুৰাব তেওঁৰ গাত কন্যাই চৰণ চুই সেৱা ধৰিব পুত্ৰই সেৱা কৰিব পিতৃক পিতৃৰ আদৰ্শ আচলতে বুকুত বান্ধি তেওঁ আগুৱাই লৈ যাব অনাগত সময়ত মাহ হালধিৰে গা ধুওৱা যি পৰম্পৰা সেই সকলোখিনি কাৰ্যই সম্পন্ন হ'ব আৰু এই সময়খিনি কেৱল মাত্ৰ পৰিয়ালৰ বাবে দিয়া হৈছে আমি মোৰ তাত পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ বহুকেইজন গুণমুগ্ধ আহিছে পোনপটীয়াভাৱে লৈ গৈছোঁ অৱতাৰ কৰিলে গীত কৰিলে আমি তেওঁ সঘনেই তেওঁক চৰকাৰী কাৰ্যালয়ত আৰু বাসভৱনত লগ পাইছিলোঁ এঘণ্টা পৰ্যন্ত তেওঁ কথা পাতিছিলে কেতিয়াবা মই কওঁ যে হেৰি আমি যাওঁগৈ আৰু কিমান কথা পাতিম বহক বহক ইফালে বাহিৰত বহুত মানুহ ৰৈ থাকে তাহাঁতক সেই মানুহবিলাকে জুমা-জুমি কৰি থাকে আমি কেতিয়া ওলাওঁ কেতিয়ালৈও দেখে কিন্তু তৰুণ গগৈয়ে আমাক এৰি নিদিয়ে মোৰ লগত স্বৰ্গীয় প্ৰফুল্ল কুমাৰ মহন্ত স্বৰ্গীয় প্ৰতুল চন্দ্ৰ শৰ্মা এইবিলাক আছিলে আমি বিভিন্ন কাৰণত যাওঁ ব্যক্তিগত কাৰণে নহয় সময় যোৱাৰ কাৰণে কেতিয়াবা পইচা দিবলৈ যাওঁ ৰিলিফ ফাণ্ডৰ কাৰণে ইত্যাদি কাৰণে তেওঁ আছিলে প্ৰশাসনৰ ক্ষেত্ৰত অতি সুদক্ষ হোৱাৰ কাৰণে অসমৰ আৱলি যোৱা বেয়া হৈ যোৱা বিত্তীয় পৰিস্থিতি তেওঁ উন্নত কৰিলে দৰমহা নোপোৱা চৰকাৰী চাকৰিয়ালৰ কাৰণে দৰমহাৰ ব্যৱস্থা কৰিলে এনে বিভিন্ন ক্ষেত্ৰত তেওঁৰ যিটো ৰাজনৈতিক আৰু প্ৰশাসনিক বিচক্ষণতা অসমৰ ইতিহাসত গোপীনাথ বৰদলৈৰ পিছতেই তেখেত প্ৰস্থান হ'ব মই সেইকাৰণে অসমৰ শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছতেই তৰুণ গগৈক মই স্থান দিছোঁ তেওঁ দীঘলীয়া কাৰ্যকাল তেওঁ সুদক্ষ প্ৰশাসন আৰু ৰাইজৰ হৃদয় জয় কৰিব পৰাৰ কাৰণে এনেকুৱা এজন মহত্তম ব্যক্তিৰ যুগত অসম আজি দাৰিদ্ৰগ্ৰস্ত হৈছে অসম আজি যি অপূৰণীয় অসমৰ ক্ষতি হ'ল সেই ক্ষতি আমি কাহানি পূৰাব নোৱাৰোঁ মই ইতিমধ্যে আজি কাগজত মোৰ ওলাইছে যে সেই বহুমূলীয়া ব্যক্তিজন এইজন যে উদাৰ চিতিয়া তেওঁ আহোমৰ যিটো সংস্কৃতি আহোমৰ যিটো সমগ্ৰ অসমকে লৈ সাৱতি লৈ পৰা চুকাফাৰ যিটো দৰ্শন সেই চুকাফা ৰুদ্ৰসিংহৰ দৰ্শনতেই অনুপ্ৰাণিত হৈ আন এজন চুকাফা আন এজন ৰুদ্ৰসিংহৰ দৰেই হৃদয় জয় কৰি তৰুণ গগৈয়ে পৃথিৱীৰ পৰা মাননি মাৰিলে তেখেতলৈ মোৰ শতকোটি নমস্কাৰ জনাওঁ ধন্যবাদ দৰ্শকসকলক এয়া সঁচাই অতি আৱেগিক মুহূৰ্ত আচলতে প্ৰতিগৰাকী গুণমুগ্ধৰ মুখত আচলতে তেওঁৰ কথা এগৰাকী দায়বদ্ধ মুখ্যমন্ত্ৰী বুলি যাক কোৱা হয় এগৰাকী বিচক্ষণ ৰাজনীতিবিদ তেওঁ যি মানৱীয়তা আছিল তেওঁৰ যি স্পষ্টবাদিতা সেয়া সঁচাই অন্যান্য ৰাজনীতিবিদসকলতকৈ কিছু হ'লেও পৃথক আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ আৰু তেওঁ অসমৰ ৰাইজৰ বাবে যিখিনি আচলতে কৰি থৈ গৈছিল সেয়া সকলোৱে আজি অনুভৱ কৰিছে সকলোৱে কান্দি কান্দি আজি বিদায় দিছে এগৰাকী প্ৰিয় নেতাক জনতাৰ নেতা এনেকুৱা এজন নেতা হয়তো দ্বিতীয়বাৰ নোলাব তেখেতৰ মৃত্যু এক অসমৰ জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি ৰাজনীতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি তেওঁৰ বিয়োগে এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে জন্মিলে আচলতে মৃত্যু আছেই মৃত্যু হ'বই এয়া চিৰন্তন সত্য এই সত্য আচলতে সকলোৱে মানি ল'ব লাগিব মানি লৈছে আৰু এই অন্তিম ক্ষণখিনি সঁচাই অতি আৱেগিক অতি কৰুণ আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ
দেখুৱাই আছোঁ সেই বাসগৃহটো চৰকাৰী সেই বাসগৃহ যিটো চৰকাৰী বাসগৃহত তেওঁ 3টা কাল আচলতে কটাইছিল পৰিয়ালৰ সৈতে আত্মীয় স্বজনৰ সৈতে সহকৰ্মীৰ সৈতে অন্যান্য ৰাজনীতিবিদ দল সংগঠনৰ নেতাকৰ্মীৰ সৈতে কথা পাতিছিল আজি সেইখন চোতালতে তেওঁৰ নিথৰ দেহ শুৱাই থোৱা হৈছে শুদ্ধ বগা কাপোৰে ঢাকি ৰখা হৈছে তেখেতৰ শৰীৰটো সেই নিথৰ শৰীৰটোতে হাত বুলাব অগণন গুণমুগ্ধই আত্মীয় স্বজন সকলোৱে শেষ বিদায় জনাব মা হালধিৰে গা ধুওৱা হ'ব প্ৰিয় নেতাজনক আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত পুনৰ যাব বিচাৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ আছে ধ্ৰুৱ আপুনি দেখুৱাই যাওক মাংগলিক কাৰ্য কিমানখিনি আগবাঢ়িছে যেটো বেছি সংখ্যক লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই কিছু সংখ্যক লোককহে আচলতে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ভিতৰত যদি সম্ভৱ হয় আপুনি সামগ্ৰিক দৃষ্টিৰে আমি দেখুৱাইছো টাইমতে দৰ্শকসকলক যে বৰ্তমান যি চৰকাৰী তেওঁ বাসভৱন আছে সেই চৰকাৰী বাসভৱনত মাংগলিক কাৰ্যৰ বাবে তেওঁৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ ইতিমধ্যে লৈ অহা হৈছে আৰু ইয়াত সংবাদ মাধ্যমক যেহেতু প্ৰৱেশ কৰিবলৈ দিয়া নাই তেওঁলোকৰ পৰিয়ালৰ যিখিনি মাংগলিক কাৰ্য সেই মাংগলিক কাৰ্যখিনি আচলতে তেওঁলোকে আঁতৰাই ৰাখিব বিচাৰিছে গতিকে তেওঁলোকে হেতু দেখুৱাব বিচৰা নাই আৰু আমি দেখুৱাইছো ইতিমধ্যে যিখিনি মাংগলিক কাৰ্যৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি সম্পূৰ্ণ হৈছে প্ৰায় আৰু যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছেহি তেওঁলোকৰ পৰিয়ালৰ লোকৰ আৰু দুই এজন তেওঁৰ লগত আগতে যি কাম কৰি থকা অকণ বৰাক আমি দেখিবলৈ পাইছো অকণ বৰা আছে প্ৰাক্তন মন্ত্ৰী বিধায়ক দিছপুৰ সমষ্টিৰ আছিলে আগতে গতিকে দেখা পোৱা গৈছে যে তেনেকৈ যথেষ্ট সংখ্যক লোক আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে কি সঁচাই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ আহিছিলে কিছু সময়ৰ পূৰ্বে আমি তেখেতৰ সৈতেও কিছু কথা পাতিছিলোঁ তেতিয়া তেখেতে কৈছে যে সঁচাকৈ এজন সুদক্ষ ৰাজনীতিবিদক আজি হেৰুৱাই মৰ্মাহত হৈ পৰিছে অসমবাসী ৰাজ্যবাসী আজি শোকস্তব্ধ হৈ পৰিছে তেওঁৰ যিখিনি দি থৈ গৈছিলে যে সকলোৱে এটাই প্ৰশ্ন কৰে তেওঁ যেতিয়া শাসনৰ যি মুখ্যমন্ত্ৰী শাসনৰ যেতিয়া বাগজৰি ল'বলৈ সক্ষম হৈছিলে তেতিয়া কিন্তু দেখা পোৱা গৈছিল যে অগপ চৰকাৰৰ সেই দিনত বিভিন্ন ধৰণৰ অশান্ত যজ্জৰ পৰিৱেশে সমগ্ৰ অসম ক'লা ডাৱৰে চানি আছিল কিন্তু তাৰপিছতে তেওঁৰ যেতিয়াই সেই শাসনভাৰ ল'লে সেই অশান্ত যজ্জৰ পৰিৱেশক শান্তিৰ বা সুস্থিৰ বাতাবৰণ গঢ়ি তুলিলে আৰু তাৰপিছতেই আজিও সেই যি শান্তিৰ বাতাবৰণ বৰ্তমান সময়তো ৰাজ্যত চলি থকা পৰিলক্ষিত হৈছে গতিকে তেওঁৰ যি আদৰ্শ সেই আদৰ্শই সকলোকে মোহাচন্ন কৰি তুলিবলৈ সক্ষম হৈছিল বিগত সময়ছোৱাতো আমি দেখিছিলোঁ যে তেওঁৰ যি ব্যক্তিত্ব সহজ সৰল গুণৰ তেওঁৰ বিশাল মনৰ অধিকাৰী আছিল আৰু তেওঁৰ এই মৃত্যুত আজি সকলো মৰ্মাহত হৈ পৰিছে আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো ইতিমধ্যে মাংগলিক কাম কাজৰ বাবে পৰিয়ালৰ লোকসকল আহি ইয়াত উপস্থিত হৈছেহি বা তেওঁলোকৰ যিসমূহ তেওঁৰ একেবাৰে তেওঁক অতি কাষৰ পৰা পোৱা যিসকল ৰাজনীতিবিদ বা তেওঁক অতি শ্ৰদ্ধা কৰা যিসকল ব্যক্তি সেই ব্যক্তিসকল আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতে ইয়াত যিখিনি মাংগলিক কাম কাজ শেষ হোৱাৰ পাছতেই তেওঁৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ তেওঁক প্ৰথমতে লৈ যোৱা হ'ব 6 মাইলৰ যি গীৰ্জা আছে সেই গীৰ্জালৈ লৈ যোৱা হ'ব যিহেতু দেখা পোৱা গৈছিল যে তেওঁৰ গীৰ্জা মন্দিৰ মছজিদ এইসমূহ তেওঁ কোনো ধৰণে ভেদাভেদ নানি তেওঁ সকলোকে সমান চকুৰে চাইছিল প্ৰতিটো শ্ৰেণীকে তেওঁ কেতিয়াও কোনো ধৰণৰ বিৰূপ মন্তব্য কৰা পৰিলক্ষিত কেতিয়াও হোৱা নাছিল গতিকে সেই সপোন পৰিয়ালৰ লোকসকলে বাস্তৱ কৰিবৰ কাৰণে তেওঁলোকে যিমান পাৰে চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো ধ্ৰুৱ আপুনি সামগ্ৰিক পৰিৱেশটো আমাক দেখুৱাই আছে কিন্তু এইখিনি মুহূৰ্তত আচলতে বিতৰ্ক কৰিব নাপায় বিতৰ্ক কৰাৰ আচলতে সময় নহয় কিন্তু তাৰ মাজতো এটাই কথা আচলতে মনলৈ আহিছে সেয়ে আচলতে ক'ব বিচাৰিছোঁ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ৰ মাটিৰ প্ৰসংগ যেটো আমি বিগত কেইদিনতো দেখুৱাই আছিলোঁ সেই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া যথেষ্ট আক্ষেপ আছে এটুকুৰা মাটিৰ আচলতে অভাৱ হ'ল নেকি তেওঁৰ বাবে বিভিন্ন জনৰ মনত সেয়াই কিন্তু প্ৰশ্ন সেয়াই আচলতে সেই বিষয়টোৱে আচলতে বিভিন্ন জনৰ মনত প্ৰশ্নৰ সৃষ্টি হৈ আছে আক্ষেপ আছে বহুজনৰ মনত তথাপিও কওঁ যে চৰকাৰৰ এইখিনি সময়ত কিছু হ'লেও সদিচ্ছা অভাৱ হ'ল নেকি সেই বিষয়টোক লৈও কংগ্ৰেছ দলটোৰ মাজত বা পৰিয়ালৰ লোকৰ মাজত
এই প্ৰশ্নটোৱে কিন্তু পৰৱৰ্তী সময়তো যথেষ্ট আৱেগিক কৰি তুলিব কিবা জনাব নেকি ধ্ৰুৱ নিশ্চিতভাৱে আমি কালি কথা পাতিছিলোঁ কেইবাগৰাকীও যি তেওঁৰ বিধায়ক আছে কংগ্ৰেছ দলৰ কেইবাগৰাকীও বিধায়কৰ সৈতে আমি কথা পাতিছিলোঁ বিৰোধী দলৰ দলপতিৰ সৈতে আমি কথা পাতিছিলোঁ তেতিয়া কৈছে যে তেওঁলোকে বা সভাপতিগৰাকীয়েও কৈছে যে কংগ্ৰেছ দলে এটা আহ্বান জনাইছিল যে তেওঁ যিহেতু তেওঁৰ কাৰ্যকালত যথেষ্ট কেইগৰাকী ব্যক্তিক চৰকাৰী ভূমি দি তেওঁলোকৰ যিসমূহ স্মৃতি সেইসমূহ আচলতে ৰখাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল কিন্তু তেওঁৰ যিহেতু মৃত্যু হ'ল সেই মৃত্যুত পৰিয়ালৰ লোকসকলে যথেষ্ট পৰিয়ালৰ লোকসকলে বৰ্তমান সময়ত একো কোৱা নাই যদিও কংগ্ৰেছ দলৰ তৰফৰ পৰা এটা চৰকাৰক আহ্বান কৰা হৈছিল যে মহানগৰীৰ মাজমজিয়াত এটুকুৰা মাটি দিয়ক আৰু তাতেই তেওঁৰ যি শেষকৃত্য সেই শেষকৃত্য সম্পন্ন কৰি তেওঁৰ স্মৃতিসমূহ যাতে ৰাখিব পাৰি সাঁচি ৰাখিব পাৰি তাৰ বাবে বা নৱপ্ৰজন্মক পিছত যাতে দেখুৱাব পাৰি তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰাৰ কথা কৈছিল কিন্তু দেখা পোৱা গ'ল যে মহানগৰীত দিয়া মাজমজিয়াত দিয়া নহ'ল আমিনগাঁও আৰু সোণাপুৰা দিছিল কিন্তু তাক লৈ পেলাই কংগ্ৰেছ দলৰ কিছু আক্ষেপ থাকি গ'ল যাৰ বাবে তেওঁলোকে সৰ্বসন্মতভাৱে পৰিয়ালৰ লোকৰ লগত আলোচনা হৈ এটা সিদ্ধান্ত ল'বলগীয়া হ'ল যে শেষকৃত্য নৱগ্ৰহৰ শ্মশানতেই তেওঁলোকে সম্পূৰ্ণ কৰিব গতিকে আৰু এতিয়া সেইসমূহ কথা কৈ হয়তো লাভ নাই যিহেতু ইতিমধ্যে সম্পূৰ্ণ তেওঁলোকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত আৰু এতিয়া সলনি নহয় গতিকে মাত্ৰ কেইটামান সময় আমি অপেক্ষা কৰিব লাগিব কেইটামান সময় অপেক্ষা কৰাৰ পাছতেই সেই যি পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু আমি ভিতৰৰ পৰিৱেশ আমি যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিছু সময় পিছতেই মাংগলিক কাৰ্য শেষ হোৱাৰ লগে লগে তেওঁৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ তেওঁক লৈ যোৱা হ'ব 6 মাইলৰ গীৰ্জালৈ আৰু গীৰ্জাৰ পৰা যি জুৰুডৰ নামঘৰ আছে জুৰুস্থিত সেই জুৰুস্থিত নামঘৰলৈ লৈ যোৱা হ'ব তাৰপিছত বুঢ়া মছজিদলৈ নিয়া হ'ব আৰু তাৰপিছত শুক্লেশ্বৰ মন্দিৰ তাৰপিছত শুক্লেশ্বৰ মন্দিৰৰ পৰা তেওঁ উগ্ৰতৰা হৈ নৱগ্ৰহ শ্মশানলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু তাতেই ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব মুন্মি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে চৰকাৰী বাসভৱনত শুৱাই ৰখা হৈছে তেখেতৰ নিথৰ দেহটো বগা কাপোৰে ঢাকি থোৱা হৈছে মাহ হালধিৰে যিহেতু গা ধুওৱা হৈছে তেখেতৰ নিথৰ দেহটো পৰিয়াল আত্মীয় স্বজন সকলোৱে এই মাংগলিক কাৰ্যসমূহ সম্পন্ন কৰি আছে সংবাদ মাধ্যমৰ ব্যক্তিসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এইখিনি সময় কেৱল মাত্ৰ পৰিয়ালৰ বাবে যাতে নিয়াৰিকে কামখিনি সম্পন্ন হয় তাৰ বাবে আচলতে এনেধৰণৰ আয়োজন কৰিছে আৰু এই কামখিনি সম্পূৰ্ণ হোৱাৰ পাছতেই উলিয়াই অনা হ'ব তেখেতৰ নিথৰ দেহ পোনে পোনে লৈ যোৱা হ'ব চৰকাৰী বাসভৱনৰ পৰা গীৰ্জালৈ 6 মাইলৰ গীৰ্জাত পৰিদৰ্শন কৰাৰ পাছত জুৰুডৰ নামঘৰ আৰু তাৰ পাছত বুঢ়া মছজিদ আমবাৰীৰ বুঢ়া মছজিদ তাৰ পাছত উগ্ৰতাৰা দেৱালয় আৰু উগ্ৰতাৰা দেৱালয়ৰ পৰাই পোনে পোনে লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানলৈ আৰু আমি ইতিমধ্যে জনাইছো ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব তাৰ বাবে ইতিমধ্যে যুঁজা সম্পূৰ্ণ কৰি তুলিছে আমি পুনৰ যাব বিচাৰিম ধ্ৰুৱৰ কাষলৈ ধ্ৰুৱ কেচি বেণুগোপাল আৰু প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং অহাৰ কথা গতিকে এই সন্দৰ্ভত কিবা খবৰ লাভ কৰিছে নেকি যেটো অন্ত্যেষ্টিক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কথা নিশ্চিতভাৱে মুন্মি চাওক আমি কালি কথা পাতিছিলোঁ যেতিয়া APCC যিগৰাকী সভাপতি তেওঁক আমি সুধিছিলোঁ যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়ালৈ কেন্দ্ৰীয় কংগ্ৰেছৰ নেতৃত্ব কোন আহিব তেওঁ স্পষ্টকৈ কৈছিল যে ৰাহুল গান্ধী ইতিমধ্যে কালি আহি ইয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই গৈছে বা পৰিয়ালৰ লগত তেওঁ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি তেওঁৰ বাসগৃহত উপস্থিত হৈ দুখৰ সমভাগী হৈ গৈছে আৰু আজি যিগৰাকী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং তেওঁ আহি অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'ব বুলি ইতিমধ্যে কালি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ উল্লেখ কৰিছে গতিকে হয়তো অহাৰ সম্ভাৱনা সম্পূৰ্ণ হবে বুলি ক'ব পাৰি গতিকে কিন্তু সময় নিৰ্দিষ্টকৈ কোৱা নাই যে কিমান সময়ত আহি উপস্থিত হ'ব বৰ্তমান সময়লৈকে সময়ৰ কিন্তু কোনো ধৰণৰ তথ্য আমাক জানিবলৈ দিয়া নাই কিন্তু আমি যিমান পাৰোঁ যদিহে ইয়াত উপস্থিত হৈ আমি সেই সন্দৰ্ভতো কথা পাতি বলে চেষ্টা কৰিম কিন্তু বৰ্তমান ইয়াৰ পৰিৱেশটো মই পুনৰবাৰ দেখুৱাইছোঁ যে ইতিমধ্যে মাংগলিক যি কাৰ্য সেই মাংগলিক কাৰ্যসমূহ আৰম্ভ হৈছে আৰু
কেইটামান মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব। পৰিয়ালৰ লোকসকল শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। কালি দেখা পোৱা গৈছিল যে অজস্ৰ তেওঁৰ গুণমুগ্ধই বা ৰাজনীতিবিদৰ পৰা সকলো দল সংগঠনৰ লোকে আহি ছাত্ৰ সমাজৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলো আহি কলাক্ষেত্ৰত যিহেতু তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, তাত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছিল। আৰু আজি আমি দেখুৱাম যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হৈছেহি। আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। হিমন্ত বিশ্বৰ লগতে হিমন্ত বিশ্বৰ পত্নীও আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। যথেষ্ট সময় তেওঁ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত মন্ত্ৰিত্ব আছিল সেই চৰকাৰৰ দিনত। গতিকে ইতিমধ্যে তেওঁ যি বাসগৃহ আছে সেই বাসগৃহত প্ৰৱেশ কৰিছে আৰু দেখা পোৱা গৈছে যে সকলো কৈছোঁ যে শেষ শ্ৰদ্ধা জনাবৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি তেওঁৰ যি চৰকাৰী বাসগৃহ আছে সেই চৰকাৰী বাসগৃহত উপস্থিত হোৱা পৰিলক্ষিত হৈছিল। এক শেষবাৰৰ বাবে অন্তিম যাত্ৰাৰ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁ আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু উপস্থিত হৈয়ে তেওঁ বাসগৃহলৈ প্ৰৱেশ কৰিছে পৰিয়ালৰ লগত কথা পাতিবৰ কাৰণে। গতিকে দেখা পোৱা গৈছে মুন্মি, আমি তেওঁ আহিলে হয়তো সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য কৰিব, কিন্তু কি মন্তব্য কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই বৰ্তমান সময়ত আমি দেখাইছোঁ তেওঁৰ পত্নীও আহিছে, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীও আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে বা